গোসাইগাঁও জামে মছজিদত চুৰিকাণ্ড মছজিদৰ তলা ভাঙি চোৰে লুটিলে টকা বাৰে বাৰে চোৰে টাৰ্গেট কৰি লৈছে ধৰ্মীয় অনুষ্ঠান গোসাইগাঁও সদৰ চহৰৰ মাজমজিয়াত গোসাইগাঁও জামে মছজিদৰ ধান বান্দাৰ তলা ভাঙি চোৰে লুটি লৈ যায় টকা বুধবাৰে নিশা 2:30 বজাত গোসাইগাঁও জামে মছজিদত চোৰে প্ৰৱেশ কৰা ফুটেজ চিচিটিভিত আবদ্ধ হৈছে ইতিমধ্যে গোসাইগাঁও থানাত এজাহাৰ দাখিল কৰিছে মছজিদ কমিটিয়ে কেইমাহমান আগত বহুকেইটা মন্দিৰত চুৰিকাণ্ড সংঘটিত কৰিছিল দুৰ্বৃত্তই ধৰ্মীয় অনুষ্ঠানক টাৰ্গেট কৰি লোৱা কোন এই দুৰ্বৃত্ত চোৰৰ গেংটোক প্ৰশাসনে অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ দাবী জনাইছে মছজিদ কমিটিয়ে যোৱাকালি ৰাতি চিচি কেমেৰাত দেখুওৱা মতে কিমান হ'ল 2:53 মিনিটত মানে ৱাল পাৰ হৈ এজন চোৰ আহে চোৰজনৰ পিন্ধনত আছিল লং পেণ্ট জেকেট আৰু মুখত কাপোৰ বান্ধা আছিল আহি ফেৰাই আমাৰ মছজিদৰ হাতত এটা কি লৈ আছে লোহাৰ এটা ৰড টাইপ আৰু কিবা বস্তু স্পষ্ট হোৱা নাই চিচি কেমেৰাত জুম কৰিব পাৰিলে অলপ স্পষ্ট হ'ব আহি আমাৰ দান ভাণ্ডাৰৰ তালা ভাঙিছে দান ভাণ্ডাৰ খুলিছে আমাৰ এই মছজিদৰ দৰ্জা এখন ভাঙি পেলাই ভিতৰত সোমাইছে আৰু এই মেইন গেটৰ তেওঁলোকে আমাৰ এই তালাটো ভাঙি পেলাই সোমোৱাৰ প্ৰচেষ্টা কৰিছিল ইফালে দি কিন্তু ইফালে সোমাব পৰা নাই সিহঁতে চিচি কেমেৰা দেখা মতে সিহঁতে এই ৱালখন পাৰ হৈ আমাৰ যিখন উত্তৰ ফালে ৱাল আছে ৱালখন পাৰ হৈ পেলাই সোমাইছে জাহাদিম আৰু ওচি চাহেবক ক'লো তেওঁ মানুহ পঠাইছে তেওঁ আহি পেলাই দেখি গ'ল তেওঁলোকে আহি পেলাই অনুমানে কিমান পাব 10-15 হাজাৰ মান পাব পাৰে হয়তো বেছি টকা নাই দান ভাণ্ডাৰত 10-15 হাজাৰত মেক্সিমাম 10-15 হাজাৰ এটা আমি সঠিককৈ কোৱা মুস্কিল দান ভাণ্ডাৰৰ ব্যাপার তবে আমি এটা মানে হেৰি কৰোঁ আৰু ঠিক দেখা পাওঁতো ইমান বেছি নাপায় তেওঁলোকে আমাৰ দান ভাণ্ডাৰত ইমান টকা জমা নহয় আমাৰ গোসাইগাঁও চহৰৰ মাজমজিয়াত থকা গোসাইগাঁও জামি মছজিদত যোৱা ৰাতি 2টাৰ পৰা 3টা বজাৰ ভিতৰত এজন চোৰ আহিছিল সেই চোৰজনে ৰড হাতত দেখা পাইছো আমি কিন্তু আমি ভালকে চিনাক্ত কৰিব পৰা নাই আহি কেনে মই আমাৰ গোসাইগাঁও জামে মছজিদত থকা ঘৰৰ দুৱাৰটো প্ৰথমতে তলাটো ভাঙি তাৰপিছত দান ভাণ্ডাৰৰ তলাটো ভাঙি কিনে দান ভাণ্ডাৰত যিমান টকা আছিল সেই গোটেইখিনি টকা লৈ যায় আৰু মূল দুৱাৰখনো খুলি তেওঁলোকে লণ্ডভণ্ড কৰিছে ভিতৰত কিন্তু তেওঁলোকে একো পোৱা নাই আমাৰ যিহেতু ভিতৰত কোনো পইচা নাথাকে এনেকুৱা এটা ঘটনা মানে আমাৰ গোসাইগাঁও সাব ডিভিজনৰ মহকুমাৰ অঞ্চলত দেখা গৈ আছে যে মন্দিৰ মছজিদ এইবিলাকো চুৰি হৈ আছে আৰু এই চুৰি হোৱাৰ কাৰণে ঘৰতো মানুহৰ ঘৰতে চুৰি হ'বলৈ আৰম্ভ কৰিছে এইটো খুব দুখজনক কথা আমি আশা কৰিছো আমাৰ জিলা প্ৰশাসন বা মহকুমা ডিপুটি বা আমাৰ ওচি মহোদয় আছে তেওঁলোকে যাতে এই চোৰৰ গেংটো অতি সোনকালে কৰায়ত্ব কৰে এইখিনি আশা ৰাখিছো কাৰণ মছজিদৰ ভিতৰত বিজনেছ কমপ্লেক্স এটা আছে তাতে দোকান আছে এইবিলাককো আমাৰ এটা চিকিউৰিটিৰ প্ৰয়োজন তো যি নহওক আমি আশা ৰাখিছো আমাৰ চোৰবিলাকক সোনকালে কৰায়ত্ব কৰিব লাগে আৰু উচিত শাস্তি দিব লাগে গোসাইগাঁৱৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম